ৰিক্সা এখনত উঠি এঠাইলৈ গৈ থাকোঁতে ভাবিলোঁ আমি তিনিজনে উঠি আছোঁ, এজনে আমাক টানি আছে। এই মানুহজনৰ লগত কম অন্যায় হৈছেনে? এই পৃথিৱীখন কিমান উল্টা হ'ব পাৰে? হঠাৎ দেখা পালোঁ এজন দোকানীয়ে ক'ল্ড ড্ৰিংকৰ বটল এটা মচি আছে। ঠাণ্ডা দিনত বিক্ৰী নহয় কাৰণে মচি থৈ দিছে, গৰম দিনত বিক্ৰী কৰিব। আগন্তুক যুদ্ধত শত্ৰুৰ ধজ্জা উৰাই দিবলৈ মোৰ স্নিফাৰ কেটটোৱে সাংঘাতিক খুংখাৰ ট্ৰেইনিং কৰি আছে আৰু নিজকে শক্তিশালী বনাই আছে। দিনটো ট্ৰেইনিং কৰি চোৱাৰ বাচ্চাৰ ভাগৰ লাগে, সন্ধিয়াই আকৌ ডক্টৰে তাক থেৰাপি দিয়ে। কেটৰিনা কাইফৰ ফটো এখন দেখা পাই দোকান এখনত সোমাই গ'লো। ভিতৰত দেখা পালোঁ গুলছান গ্ৰোভাৰ বহি আছে। সৰস্বতী পূজাত পিন্ধিবলৈ দৰ্জী এজনক নীলা ৰঙৰ এটা কুৰ্তা চিলাব দিছিল। ঠাণ্ডাৰ দিন দেখি দৰ্জীয়ে চিলাই দিলে জেকেট। ল'ৰাটোৱে দৰ্জীজনক ইমান ভাল পালে, নীলা ৰঙৰ জেকেটটো এতিয়া য'তে ত'তে পিন্ধে আৰু ৰাতিও ছানগ্লাছ পিন্ধি পিট পিটাই ঘূৰি ফুৰে। গৃহস্থ নথকাৰ সুযোগ লৈ ভেলাঘৰ বনোৱাৰ নামত বাঁহ যিমান পাৰে সিমান কাটিছে। কথাটো গম পাই বিদেশত থকা গৃহস্থই বাঁহ কাটাজনক অনলাইনত শপত খুৱাইছে আৰু ফাইনো ভৰাইছে।